আজি অসম চুক্তি বা অসম আন্দোলন সম্পৰ্কত সহানুভূতি দেখুৱাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে কাখন যে কাৰ্যকৰী কৰি অসম আন্দোলনৰ হৃৎপিণ্ডত আঘাত কৰিলে সেই কথাটো জানে নে নাজানে? আপোনালোকে যে কা আন্দোলনত আত্মাহুতি দিয়া 5জন যুৱকক আজিলৈকে শ্বহীদ ঘোষণা কৰিবলৈ সাহস নহল, কথাবোৰ মনত আছে নে নাই? আৰু এই যে আপোনালোকৰ লগত এতিয়া মিত্ৰ হৈ আছে অসম গণ পৰিষদ, গুপ্ত হত্যাৰ দল নহয় সেইটো? এতিয়া আপোনালোকক সুধিছো, কিয় আপোনালোকে গুপ্ত হত্যাৰ লগত জড়িত দল এটাৰ লগত মিত্ৰতা স্থাপন কৰিছে? উত্তৰ কি দিব? আমি কিছুমান কথা ক'ব নাযাওঁ। কংগ্ৰেছত থাকোঁতে মুখ্যমন্ত্ৰীয়ে বিজেপিক কি কৈছিল এই কথাবোৰ আমি ক'ব নাযাওঁ। এতিয়া সকলোফালে ব্যৰ্থ হৈ কেৱল এই ধৰণৰ এটা ঘৃণা আৰু বিদ্বেষৰ ৰাজনীতি তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিছে। আৰু অসমৰ সাধাৰণ জনতাৰ যে মহভংগ হৈছে এই কথাটো এওঁলোকে বুজিছে, জানিছে, আৰু সেই কাৰণে চালে বেৰে কোবাই পৰিৱেশটো অস্থিৰ কৰি তুলিবৰ কাৰণে এই সকলোবোৰ কাম কৰি আছে, তাত কোনো সন্দেহ নাই। কিমান দুখ লগা কথা ভাবক, 2014 চনলৈকে হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব দি এওঁলোকে অসম চুক্তিত বুঢ়া আঙুলি দেখুৱাই দিলে, অৱমাননা কৰিলে, তাৰ পিছত অসম আন্দোলনৰ কথা কয়। আন্দোলনৰ ফলত জন্ম হোৱা অসম গণ পৰিষদ তেওঁলোকৰ লগত আছে, অথচ অসম চুক্তিখন সম্পূৰ্ণকৈ পালন কৰিব পৰা নাই, ৰূপায়ণ কৰিব পৰা নাই।